লুৰিণজ্যোতি গগৈ তেওঁৰ বহুত কিবা কিবি আছে, মানসিকভাৱে তেওঁ বহুত আবৃতো নহয়। তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। লুৰিণজ্যোতি গগৈ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব। আৰু লুৰিণজ্যোতি গগৈ তেওঁৰ বহুত কিবা কিবি আছে, মানসিকভাৱে তেওঁ বহুত আবৃতো নহয়। তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। লুৰিণজ্যোতি গগৈ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব। আৰু লুৰিণজ্যোতি গগৈ তেওঁৰ বহুত কিবা কিবি আছে, মানসিকভাৱে তেওঁ বহুত আবৃতো নহয়। তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। লুৰিণজ্যোতি গগৈ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব। আৰু লুৰিণজ্যোতি গগৈ তেওঁৰ বহুত কিবা কিবি আছে।